বহু অসমীয়াৰ শৈশৱ কৈশোৰ যৌৱন সমৃদ্ধ কৰা এটা বিশেষ এলবাম হৈছে ৰাংঢালী আৰু সেই ৰাংঢালীয়ে এইবাৰ ২৫ বৰ্ষ অতিক্ৰম কৰিছে অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ আৰু ৰূপালী জয়ন্তী বৰ্ষত সেই ৰাংঢালীয়ে এইবাৰ আপোনালোকক উপহাৰ দিবলৈ গৈ আছে এটা বিশেষ গীত যিটো গীত ইতিমধ্যে কাম চলি আছে গুৱাহাটী মহানগৰীৰ ষ্টুডিঅ' অডিঅ' হলিকত অৰ্থাৎ DG মিউজিকত কাম চলি আছে গতিকে এই পৰিৱেশটো আমি অকণমান আপোনালোকক দেখুৱাই লৈছোঁ কৃষ্ণমণি চুতীয়াৰ এই যিটো গীত যিটো এলবাম ৰাংঢালী সেই ৰাংঢালী অসমীয়া মানুহৰ অন্তৰে অন্তৰে হৃদয়ে হৃদয়ে প্ৰবাহিত হৈ থকা এটা এলবাম যিটো এলবামে ২৫ বছৰ অতিক্ৰম কৰিলে এইবাৰ ২৬ত ভৰি দিছে গতিকে আমি এইখিনি কথা পাতিব লাগিব গতিকে নতুন বছৰ আহি আছে তাৰ সমান্তৰালভাৱে মাঘ বিহু আহি আছে এতিয়া বনভোজলৈ যোৱাৰ বতৰ গতিকে এই গানটোৱে কেনেধৰণে অসমীয়াৰ হৃদয়ত প্ৰভাৱ পেলাব এইখিনি কথা আমি পাতিম কৃষ্ণদা কাম চলি আছে ৰাংঢালী আমাৰ ২৫-২৬ বৰ্ষৰ ৰূপালী জয়ন্তী বৰ্ষ আমি কাম কৰি আছোঁ ২৬ বছৰীয়া হ'ল ২৫ অতিক্ৰম কৰিলে গতিকে তোমাৰ বয়স এতিয়া কিমান ২৫ এবছৰ ডাঙৰ ৰাংঢালী গতিকে তুমি ৰাংঢালীক বিয়া পাতিব নোৱাৰিবা কিয় নোৱাৰিম মানে তোমাৰ এক বছৰ ডাঙৰ হৈ গ'লতো তো যিয়ে নহওক বাৰু ৰাংঢালী আমি 10 ডিচেম্বৰতে ৰিলিজ হোৱা কথা আছিলে কিন্তু আমি বহুত কষ্ট কৰি আছোঁ এতিয়া ভাবিছোঁ যে যদি চব ঠিকে থাকে অহাকালি আমি ৰাংঢালীক ৰাইজৰ মাজলৈ আগবঢ়াই দিম ৰাইজৰ বিপুল দাবী বহুত মৰম আৰু ভাল পোৱাৰে সদায় মেছেজ কৰিছে যে মই গান দিব পৰা নাই গতিকে এইবাৰ সাংঘাতিক এটা বিহু আমি দিবলৈ চেষ্টা কৰিম সেয়া হৈছে হেকতি বিহু হেকতি মানেই হৈছে ডিঙিৰ পৰা ওলোৱা এটা তীক্ষ্ণ শব্দ উচাংগ শব্দ যাৰ নাম হৈছে হেকতি ডিঙিৰটোতে গোটেই গান বিহু নামটোৰ খেল আছে আৰু সেই হেকুটিয়াই যে আপোনাৰ যে কলিকাল আহিলেনো কি হ'ব পাৰে গোটেই কথাখিনি সেই হেকুটিয়াই ডিঙিৰ সেই উচাংগ শব্দৰে তাক উপস্থাপন কৰিবলৈ বিচৰা হৈছে আমাৰ বিহুত কৃষ্ণদা হিকতি বিহুৰ প্ৰাসংগিকতা আছিলে নাই আগৰ পৰা আছে কাৰণেতো এইবিলাক বিহু নাম আছে খালি বস্তুবিলাক সিঁচৰিত হৈ আছে যাক আমি বুটলিবলৈ সক্ষম হোৱা নাই গতিকে যিমান পাৰোঁ ৰাংঢালীত কিন্তু আমি আজি ২৬টা বছৰেই হেকতি বিহুৰ পৰা আদি কৰি সোণোৱাল কছাৰীসকলৰ বিহু দেউৰী বিহু এইবিলাক আমি আৰু থলুৱা যিবিলাক বিহু নাম চোতাল বিহু গছতলৰ বিহু এইবিলাক আমি কিন্তু যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ বাণীবদ্ধ আৰু মই ভাবোঁ কিন্তু হেকতি বিহু আমি ২০১১ চনত আমি কৰিছিলোঁ যিহেতু এইবাৰ হেকতি বিহু আমি ৰাজীৱ হদিয়াৰ নামত কৰিছোঁ কাৰণ ৰাজীৱ হদিয়া আমাৰ ৰাংঢালী পৰিয়ালৰে এজন আছিল গতিকে ৰাজীৱ হদিয়াৰ নামত আমি এইবাৰ হেকতি বিহুক অসমীয়া ৰাইজলৈ আগবঢ়াম 11 চনতে ৰাজীৱে হদিয়াৰ পৰা এই হেকতি বিহু লৈ আহিছিলে ৰাজীৱ গগৈ নামেৰে আৰু গতিকে এইবাৰ আমি নতুন উপস্থাপন কৰিব বিচাৰিছোঁ হেকতি বিহুক নিশ্চয় ৰাইজে খুব ভাল পাব মই আশা কৰিছোঁ সঁচা মানে যিহেতু আমি বিহুৰ লগতে সদায় সৰুৰে পৰা থকা গতিকে মই ভাবোঁ এইটো এটা নতুন সোৱাদ এটা পাব মানুহে এতিয়া কাম চলি আছে দিগন্তদাই শব্দ সংমিশ্ৰণৰ কামসমূহ কৰি আছে গতিকে দিগন্তদাই খুব ধুনীয়াকৈ ভঁৰালত আহি আমাৰ সোমাই গৈছে এতিয়া বাকী কামখিনি আমাৰ ফ্ল'ৰত হৈ গ'ল এতিয়া আমাৰ মেইন চন্দুকত আহি সোমাই গ'ল আৰু এতিয়া আমাৰ অপাৰেশ্যন কৰা মানুহে এতিয়া অপাৰেশ্যন কৰি আছে দিগন্তদাই কিন্তু খুব ধুনীয়া অপাৰেশ্যন কৰে নহয়নে তামাম দেৱন্তদা অপাৰেশ্যনত তাৰমানে পষ্ট প্ৰব্লেমখিনি নাথাকে অপাৰেশ্যনৰ পিছত যিখিনি পষ্ট প্ৰব্লেম ওলায় জেনেৰেলি সেইখিনি নাথাকে এজন ডাক্তৰে কৰিলে গতিকে আমাৰ গানৰ ডাক্তৰ যিহেতু এটা গান কেনেকৈ ভাল হ'ব পাৰে তো এই ডাক্তৰৰ ৰুমত এতিয়া সোমাই গ'ল চেম্বাৰত অহাকালি নিশ্চয় এওঁৰ তত্বাৱধানতে আমাৰ ৰাইজে শুনি পাব আৰু দিগন্তদা ভাল ডক্তৰ বুলি কৈছে কি কয় নাজানো কিবা ডক্তৰ আমি দেখিছোঁ দিগন্তদাই কৃষ্ণদাৰ বহু গান কৰিছে আৰু এইটো হিকতি বিহু কৃষ্ণদাৰ ৰাংঢালী মই 14 চনৰ পৰাই কৰি আছোঁ ভাল লাগে কামখিনি কৰি যিহেতু বিহু গোন্ধটো থাকে গতিকে এইবাৰো মানুহে সেইখিনি তেনেকেই পাব যেনেকৈ আগতে কৰি আছিল ভাল পাব এইটোকে ধন্যবাদ আপুনি কামত লাগি থাকক আপোনাকো অসুবিধা নকৰোঁ গতিকে হিকতি বিহুটো কেনেধৰণৰ হ'ব অকণমান যদি গাই দিয়ে মানুহে হয়তো অলপ মই কৈছোঁ যে ডিঙিৰ এটা উচাংগ শব্দ হেকতি মানে আৰু কলিকাল আহিলে কি হ'ব দেহিও পালেহি কলি দিন না আৰু বেছি দিন এই বস্তুটো ইউজ হ'ব আজি গোটেইখিনি কৈ নিদিওঁ অহাকালি ছাছপেন্স কাইলৈ সকলোৱে শুনিবলৈ পাব সন্ধিয়া সময়ত হ'ব কমলিকাই বৰ ধুনীয়া গাইছে আমাৰ ভিতালী দাসৰ কন্যা আৰু হেকতি বিহুক লৈ আমাৰ বৰ আশা আছিলে এই বছৰটোত
আৰু চিত্ৰগ্ৰহণ আমাৰ আৰম্ভ হ'ব অহা 16 তাৰিখৰ পৰা 16, 17, 18 বিমল বৰাৰ পৰিচালনাত চন্দ্ৰপুৰত। আৰু নেক্সট আমাৰ হেকতি বিহুৰ পিছতে ৰাইজৰ বিপুল যোৱা বছৰৰ পৰা কৈ আছে যে চকুৰ ওপৰত গান লাগে, চকুৰ ওপৰত গান লাগে। আমাৰ সেই গীতটো আমাৰ 23 ডিচেম্বৰৰ পৰা শ্বুটিং আৰম্ভ হ'ব উদয় শংকৰৰ পৰিচালনাত। গতিকে ৰাংঢালী পৰ্যায়ত এইবাৰ মানে ৰূপালী জয়ন্তী বৰ্ষত ধুনীয়া ধুনীয়া গান পাব মানে। ৰাংঢালী বহু মানুহৰ আৱেগ, কিন্তু বহু মানুহে শুনে গাঁৱে ভূঞে। মই মানে ৰাংঢালীৰ পৰা বহুতৰ প্ৰেম, বহুতৰ মানে সাংসাৰিকো হৈছে, বহুতৰ আৱেগ আছে ৰাংঢালীত, বহুতৰ বিচ্ছেদো হৈছে। গতিকে মই মানে অনুষ্ঠান কৰিবলৈ যাওঁতে কয় আৰু মানুহবিলাকে যে আপোনাৰ ৰাংঢালী এই গানটোতে মোৰ মানুহজনীৰ লগত চিনাকি হৈছিলোঁ। তো এই আৱেগবিলাক, আৰু ৰাংঢালী আমাৰ এটা বিৰাট ডাঙৰ টিম। ৰাংঢালীৰ যিটো টিম ৱৰ্ক সেইটো মোৰ অকলে নহয়, ৰাংঢালীৰ ক্ৰেডিট মোৰ অকলে নহয়তো। ৰাংঢালীৰ প্ৰায় 100-150 মান মানুহৰ এটা মানে শ্ৰেষ্ঠা প্ৰতি বছৰে। গতিকে গোটেই টিমটোকে মই ইয়াক ক্ৰেডিট দিম, মোৰ নামটোহে মই লওঁ, মই কাৰণ গাওঁ মই যিহেতু, সেইকাৰণে মোৰেই ৰাংঢালী বুলি ভাবে। কিন্তু ৰাংঢালী এটা মানে বেকগ্ৰাউণ্ডত যে এটা বৃহৎ পৰিয়াল জড়িত আছে, সেইখিনি অকল মইহে অনুভৱ কৰোঁ। গতিকে মানুহে নিশ্চয়কৈ এয়া ৰৈ আছে এতিয়া বনভোজৰ বতৰ। ইতিমধ্যে আমি ক'লোৱে যে সকলোৱে খুব ধুনীয়াকৈ গীতটো উপভোগ কৰিব পাৰিব। আমি শুনিছোঁ খুব ধুনীয়া হৈছে। গতিকে আমি কাইলৈ অপেক্ষা কৰিব লাগিব, কাইলৈ মুক্তি লাভ কৰিব। গতিকে ইমান পৰে আমি এইখিনি কথা শুনাবলৈ যত্ন কৰিলোঁ, কাম চলি আছে। গতিকে কাইলৈ সকলোৱে এটা খুব ভাল এটা নতুন গীত শুনিবলৈ পাব বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।